জয় গুরু শংকৰ সৰ্বগুণাকৰ যা তেৰি নাহি কৰো পাম তোহাৰে চৰণকো ৰেণু শতকোটি বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম। কৃষ্ণ। এই পবিত্ৰ অনুষ্ঠানটিত উপস্থিত থকা প্ৰতিগৰাকী আপোনালোকৰ চৰণত আকৌ এবাৰ সেৱা জনাই কথাখিনি আৰম্ভ কৰিছোঁ। খুব সীমিত জ্ঞান আৰু একেবাৰে কম অভিজ্ঞতা জীৱনৰ এই যাত্ৰা আৰম্ভ কৰিছোঁহে মাত্ৰ। কিন্তু আৰম্ভতেই যেতিয়া জ্যেষ্ঠ ব্যক্তিসকলে ক'ব এই যে ডক্টৰ হিতেশ ডেকা বাপে ইমান সুন্দৰকৈ কথাষাৰ কৈ যে সাহস দিলে যে এতিয়া আচলতে এঞ্জেলাহঁতে কথা কোৱাৰ সময় বুলি যে বাক্যষাৰ ক'লে নজনাকৈ কোনোবাখিনিত সাহস পালোঁ। কাৰণ কেতিয়াবা এনেকুৱা হয় আমি যিকোনো এটা বিষয়ৰ ওপৰত অকণমান কেতিয়াবা যদি কিবা এষাৰ ক'বলৈ আমাৰ মন যায় সেই কথাষাৰ ক'বলৈ লওঁতে আমি কেতিয়াবা থমকি ৰওঁ এইবাবেই যে কথাষাৰ কোৱাৰ পাছত আমাক বা জ্যেষ্ঠসকলে কি বুলি ক'ব আমি গঠনমূলক সমালোচনা কৰিবলৈ সাহস কৰিব নোৱাৰোঁ, ক'ৰবাখিনিত ভয় লাগে। কিন্তু যেতিয়া জ্যেষ্ঠ ব্যক্তিসকলে আমাৰ আঙুলিত ধৰি আমাক ক'ব যে তোমালোক আছা আমি আছোঁ আমি একেলগে কাম কৰিম, এই কথাষাৰে ক'ব নোৱাৰাকৈ বহুত এটা সাহসৰ সৃষ্টি দিয়ে। এইবাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইমান সংখ্যক লোকৰ উপস্থিতিত ইমান কম জ্ঞানেৰে সীমিত জ্ঞানেৰে এই কথাখিনি ক'বলৈ আগবঢ়াটো মোৰ আচলতে দুঃসাহস বুলিয়ে মই ক'ব লাগিব। গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়ে আমি সকলোৱে জানো যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত হোৱা এইখন বৰ অসমৰ আমি একোগৰাকী গৌৰৱী অসমীয়া। আজি যে ইমান সুন্দৰ এটি বিষয়বস্তু ইয়াত নিৰ্ধাৰণ কৰি দিয়া হৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক আৰু সাংস্কৃতিক আদৰ্শৰ আধাৰত অসমৰ ভৱিষ্যত নিৰ্মাণ। আধ্যাত্মিকতাৰ কথাখিনি আৰম্ভ কৰিলে আপোনালোক প্ৰতিগৰাকীয়ে জানে বা পায় সমস্ত যে গুৰুজনাৰ সৃষ্টিৰাজি গুৰুজনাৰ সেই নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনৰ আৰম্ভণিতেই সেই আধ্যাত্মিকতাৰ দিশটোৰে আৰম্ভ হৈছিল। যেতিয়া সমগ্ৰ বিশ্বতে দেশত যেতিয়া আৰম্ভ হৈছিল ভক্তি আন্দোলন গুৰুজনাৰ সৈতে আন আন প্ৰান্তত যিসকলে ভক্তি আন্দোলন গঢ়ি তুলিছিল সেইসকলে সেই নিজৰ আন্দোলনটোৰ ক্ষেত্ৰত যিখিনি কৰ্ম কৰি থৈ গৈছিল তাৰ পিছৰ পৰ্যায়ত কিন্তু নতুন প্ৰজন্মই সেই আন্দোলন বৰ সুন্দৰকৈ আগবঢ়াই নিলে। কিন্তু এতিয়া ভাবিলে দুখ লাগে যে গুৰুজনে আজিৰ পৰা ইমান বছৰ পূৰ্বে আমাৰ মাজত দি থৈ যোৱা সেই অৱদানসমূহ আমি যেন ক'ৰবাত নহয় ক'ৰবাত আজিকালি পাহৰি পেলাইছোঁ। সেই যে নৱবৈষ্ণৱ ধৰ্মৰ সেই যে আন্দোলন আৰম্ভ হৈছিল ভক্তি আন্দোলন আৰম্ভ কৰিছিল 12 পৰা সেই 1600 শতিকালৈকে সেই সময়খিনিৰ কথা ভাবকচোন। এক উদাৰ ত্যাগ মানসিকতাৰে এক ঈশ্বৰমুখীৰ বাট প্ৰশস্ত কৰিছিল। গুৰুজনা থকালৈকে সকলোবোৰ ঠিকেই আছিল, কিন্তু যেতিয়াই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা নোহোৱা হৈ গ'লে পুণ্যভূমি অসমৰ পৰাই সিদিনাই অসম ভূমিৰ বৰ ভেটি লৰিলে সেই কথা আপুনি মই কিন্তু স্বীকাৰ কৰিবই লাগিব। আৰু গুৰুজনা হেৰাই যোৱাৰ পাছৰে পৰা আমি কি হ'ল আমি সমালোচনা কৰিবলৈ আৰম্ভ কৰিলোঁ যে এইটো নহয় এইটোহে আছিল। এক ঈশ্বৰবাদৰ প্ৰতি যি বিশ্বাস এক ঈশ্বৰবাদৰ প্ৰতি যি ধাৰণা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাৰ মাজলৈ এৰি থৈ গৈছিল সেই কথাবোৰ এতিয়া আমি প্ৰশ্ন কৰিব পৰা হ'লোঁ। যেতিয়া যুক্তি হৈছিল যে মহাপুৰুষ শ্ৰী মাধৱদেৱৰ সৈতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা তেতিয়াই কৈছিল শাক্ত ধৰ্মৰ এগৰাকী পণ্ডিত মহাপুৰুষ শ্ৰী মাধৱদেৱৰ যুক্তি বন্ধ কৰি গুৰুজনাই কৈছিল যে মাধৱ তুমি ডাল পাতত পানী দিবা